সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আপোনালোক সকলোৱে চাই আছে আমাৰ ইউটিউব চেনেল সাকসেস এট আসাম ফ্ৰেন্ডছ আজিৰ ভিডিঅ'টি খুবেই গুৰুত্বপূৰ্ণ কিয়নো আজিৰ এই ভিডিঅ'টিত আমি তোমালোকক দেখুৱাই দিম কমনবোৰ মানে তোমালোকে পলিটিক্যাল সায়েন্সৰ বাবে বিভিন্নজন ছাত্ৰ-ছাত্ৰীয়ে কমেন্ট কৰিছে আমাক যে পলিটিক্যাল সায়েন্সৰ কি সামসাৰ কোনবিলাক আহিব পাৰে কোনবিলাক কমন প্ৰশ্ন উত্তৰ মই উত্তৰবিলাক নিদিও তোমালোকে নিজে বাছি উলিয়াব পাৰিবা হয় না নহয় তোমালোকক মই ভাত খুৱাই দিব পাৰিম কিন্তু গিলিব লাগিব তোমালোকে বুজি পাইছা না উদাহৰণটো হয় তোমালোকে ঠিক আছে তোমালোকক মই আজি ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক দিম মই ভিডিও বেছি দীঘলীয়া নকৰো ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক দিম তোমালোকক সেইবিলাক তোমালোকে চাবা পলিটিক্যালৰ কমন পৰি যাব পাৰে মই ইটো নকওঁ যে এইটো কমন পৰিবই তোমালোকে তথাপিও চাবা আমি বিবেচিত কৰি দিম কোনখিনি কমন পৰে কোনখিনি কমন নপৰে বা কিছুমান এনেকুৱা কোৱেশ্চন আছে কমন পৰি যাব বা আমি গম পাওঁ নহয় এইটো কোৱেশ্চন আহিব পাৰে 100% ঠিক আছে ভিডিওটি তোমালোকে শেষলৈ চোৱা স্কিপ নকৰিবা আৰু সকলোকে কৈছো মই নতুনখিনিকো কৈছো যি সকলে মোৰ ইউটিউব চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লোৱা এইটো সম্পূৰ্ণ বিনামূলীয়া তলত ৰেড কালাৰৰ সাবস্ক্ৰাইব বাটন আছে তাতে ক্লিক কৰি সাবস্ক্ৰাইব কৰি লোৱা সম্পূৰ্ণ বিনামূলীয়া এইটো ক্লিক কৰিলে তোমালোকে মোৰ নতুন ভিডিওবিলাক আহি আছে এক্সামৰ পিছত তোমালোকে কেনেকুৱা প্ৰস্তুতি চলাবা মই আগৰ ভিডিওবিলাকত কৈছো তেনেকুৱা ভিডিওবিলাক পাই থাকিবা ঠিক আছে ভিডিও আৰম্ভ কৰিবলৈ লৈছো তোমালোকক মোৰ পেপাৰবিলাক দেখুৱাম তাতে ইম্পৰ্টেন্ট কোৱেশ্চন কোনখিনি আছে তোমালোকে কোনবিলাক চাবা ঠিক আছে আৰম্ভ কৰিছো প্ৰথমতে তোমালোকক মই এইবিলাক কোৱেশ্চন দেখুৱাই আছো তোমালোকে চাই লোৱা ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰীজন কোন আছিল তোমালোকে লিখিবা জয় জোৱান কিষাণ স্লোগানটো কোনে দিছিল সংযুক্ত মৰ্চা চৰকাৰৰ ধাৰণাটো প্ৰথম কেতিয়া আৰম্ভ হৈছিল ইন্দিৰা গান্ধীয়ে হৰিবি হাতাও স্লোগান কেতিয়া দিছিল তেলেগু দশম কোন ৰাজ্যৰ আঞ্চলিক দল জম্মু আৰু কাশ্মীৰৰ প্ৰধান আঞ্চলিক দলটোৰ নাম কি এইবিলাক ইম্পৰ্টেন্ট কোৱেশ্চন হয় 2 নম্বৰ প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজত দুটাকৈ পাৰ্থক্য লিখা ইম্পৰ্টেন্ট এইটো ইম্পৰ্টেন্ট হয় চিপকো আন্দোলন কিয় আৰম্ভ হৈছিল চিপকো আন্দোলনৰ বিষয়ে তোমালোকে জানাই নহয় গছ কাটা বনাঞ্চলৰ কিবা আছিল তোমালোকে লিখিবা চিপকো আন্দোলন এইটো প্ৰায় লিখিবা এক পেজমান লিখিবা যিখিনি পাৰা তোমালোকে নিজে আগে বনাই ল'বা বনাই লৈ নিজৰ ভাষাত লিখি যাম হা কিতাপৰ মতে নিলিখিলে হ'ব বসুন্ধৰা সন্মিলন কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিল ইম্পৰ্টেন্ট কুৱেশ্যন মুক্ত দুৱাৰ নীতি বুলিলে কি বুজা মানৱ জাতিয়ে সন্মুখীন হোৱা দুটা ভাবুকি উল্লেখ কৰা ভাৰতৰ দলীয় ব্যৱস্থা দুটা বৈশিষ্ট্য দলীয় ব্যৱস্থাৰ দলসমূহৰ তাতে আছে বিশ্বজনীন উমৈহতীয়া মানে কি উমৈহতীয়া ৰক্ষণাবেক্ষণৰ তিনিটা পৰামৰ্শ আগবঢ়া একদম ইম্পৰ্টেন্ট এইটো গুজৰাটৰ নৱনিৰ্মাণ আন্দোলনৰ ওপৰত এটি টোকা লিখা এইটো ইম্পৰ্টেন্ট কুৱেশ্যন ভাৰতৰ সাম্প্ৰদায়িকতাবাদৰ উদ্ভৱৰ কাৰণসমূহ লিখা এইটো ইম্পৰ্টেন্ট বিশ্বায়নৰ ৰাজনৈতিক পৰিণতিসমূহৰ বিষয় চমুকৈ আলোচনা কৰা বিশ্বায়নৰ ৰাজনৈতিক পৰিণতিসমূহ এইবিলাক চাবা তোমালোকে ইম্পৰ্টেন্ট এইবিলাক মণ্ডল আয়োগ কেতিয়া গঠন কৰা হৈছিল পৰামৰ্শসমূহ লিখা বিশ্বৰ শাসন ব্যৱস্থাত নতুন অনুষ্ঠানসমূহ কিমান দূৰ গণতান্ত্ৰিক আৰু দায়বদ্ধ বহলাই লিখা ইম্পৰ্টেন্ট কুৱেশ্যন আঞ্চলিক ৰাজনৈতিক দলৰ অৰ্থ কি ভাৰতবৰ্ষত আঞ্চলিক ৰাজনৈতিক দলৰ উত্থানৰ কাৰণসমূহ লিখা ইম্পৰ্টেন্ট কুৱেশ্যন এইবিলাক তোমালোকে এইবিলাক চাবা নিজে বনাই লিখিবা হা এনচাৰবিলাক বিচাৰি ল'বা কিতাপতে আছে ইয়াত এজন ষ্টুডেণ্টৰ বহি হয় ৰাষ্ট্ৰসংঘৰ পুনৰ গঠনত ভাৰতবৰ্ষৰ স্থান বহলাই লিখা এইটো ইম্পৰ্টেন্ট কুৱেশ্যন ৰাষ্ট্ৰসংঘৰ পুনৰ গঠনত ভাৰতবৰ্ষৰ স্থান বহলাই লিখিব দিছে ইম্পৰ্টেন্ট হয় এইটো এটা ইম্পৰ্টেন্ট কুৱেশ্যন বিশ্বৰ শাসন ব্যৱস্থাত নতুন আন্তৰ্জাতিক অনুষ্ঠানসমূহ কিমান দূৰ গণতান্ত্ৰিক আৰু কিমান দূৰ দায়বদ্ধ বহলাই লিখা একেবাৰে ইম্পৰ্টেন্ট হয় এইটো বিশ্বৰ শাসন ব্যৱস্থাত নতুন আন্তৰ্জাতিক অনুষ্ঠানসমূহ কিমান দূৰ গণতান্ত্ৰিক আৰু কিমান দূৰ দায়বদ্ধ বহলাই লিখিব দিছে আৰু এটা ইম্পৰ্টেন্ট কুৱেশ্যন ৰাষ্ট্ৰসংঘৰ পুনৰ গঠন বা ভৱিষ্যত সম্পৰ্কে আলোচনা কৰিব দিব হা বা সংস্কাৰৰ প্ৰয়োজন আছে এনেকৈ দিব পাৰে হা তাৰপিছত তোমালোক আকৌ নাইবা এইটো কুৱেশ্যন এনেকৈও দিব পাৰে যে শীতল যুদ্ধৰ পিছত ৰাষ্ট্ৰসংঘৰ প্ৰয়োজন আছেনে চোৱা তোমালোকে ডিফাৰেণ্টটো চোৱা ৰাষ্ট্ৰসংঘৰ পুনৰ গঠন বা ভৱিষ্যত সম্পৰ্কে আলোচনা কৰিব দিছে বা সংস্কাৰৰ প্ৰয়োজন আছেনে লিখিব দিছে হা এইটো কুৱেশ্যন এনেকৈ নিদি তোমালোকক এনেকৈ দিব পাৰে তোমালোকে বুজি লোৱা এইটো শীতল যুদ্ধৰ পিছত ৰাষ্ট্ৰসংঘৰ প্ৰয়োজন আছেনে সুধিছে এইটোতো তোমালোকে 6 মাৰ্ক হয় তোমালোকে লিখিবা হা নিজে আগে বুজি ল'বা বুজি লৈ তোমালোকে বহিত লিখিবা একদম একো টান নাই সহজ ইম্পৰ্টেন্ট কুৱেশ্যন দিছে বিশ্বৰ আন্তৰ্জাতিক সংগঠনৰ সম্পৰ্কে বহলাই লিখা বা এনেকৈ দিব পাৰে আন্তৰ্জাতিক সংগঠন হিচাপে ৰাষ্ট্ৰসংঘৰ
প্ৰয়োজনীয়তা বহলাই লিখিব দিব পাৰে এটা কুৱেশ্যন বহুতে ভুল কৰে প্ৰথম মৰ্চা চৰকাৰৰ প্ৰধানমন্ত্ৰীজন কোন মুৰাৰজী দেশাই 1967 ৰাজ্যৰ ক্ষেত্ৰত মুৰাৰজী দেশাই হা তোমালোকে এইটো বহুতে ভুলকৈ লিখে প্ৰথম মৰ্চা চৰকাৰৰ প্ৰধানমন্ত্ৰীজন হ'ল মুৰাৰজী দেশাই 1967 মন থাকিব নহয় 1967 চনৰ চতুৰ্থ সাধাৰণ নিৰ্বাচনৰ ফলাফলসমূহ কি আছিল বহলাই লিখে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকে এইবিলাক চাবা হা ইম্পৰ্টেণ্ট কুৱেশ্যন পেপাৰত আহিব পাৰে চিমলা চুক্তি কি ৰবা বহিব দিয়কচোন তেওঁ ঠিক আছে বাহিৰৰ মানুহ এজন আহিছে মোক লগ কৰিব চিমলা চুক্তি কি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন টিক মাৰ্ক দিয়া আছে ভাৰতৰ পৰিকল্পনা আয়োগৰ সফলতা আৰু বিফলতাসমূহ বহলাই লিখা ইম্পৰ্টেণ্ট হয় এইটো পলিটিকেলৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আকৌ এটা দিছোঁ তোমালোকক মই চোৱা এইটো ইম্পৰ্টেণ্ট হয় বিশ্বায়নৰ যুগত পৰিকল্পনা কিমান দূৰ প্ৰাসংগিক বহুকেইখন টেষ্ট পেপাৰ মই চাইছোঁ এইটো কুৱেশ্যন আহিছে কিন্তু মই বিভিন্নকেইখন স্কুলত গৈছিলোঁ কলেজত বিভিন্নকেইখন কলেজ মই আহিলোঁ অলপতে গৈ তেওঁলোকৰ টেষ্ট পেপাৰবিলাক মই চালোঁ এইটো কুৱেশ্যন কিন্তু মই দেখা পাইছোঁ দে বিশ্বায়নৰ যুগত পৰিকল্পনা কিমান দূৰ প্ৰাসংগিক ইম্পৰ্টেণ্ট হয় এইটো আহিব পাৰে হা এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ইম্পৰ্টেণ্ট হয় সেউজ বিপ্লৱ কি ইয়াৰ ফলাফলসমূহ বহলাই লিখা ইতিবাচক দিশবোৰ লিখা ইতিবাচক দিশ নিদিব পাৰে তোমালোকে লিখি দিবা যদি 6 মাৰ্ক থাকে ইতিবাচক দিশবোৰ লিখি দিবা ঠিক আছে নিজে অলপ বনাই লিখিব পাৰিবা নহয় এনেকৈ লিখিবা 1966 চনত ভাৰতত উদ্ভৱ হোৱা খাদ্য সংকটৰ ফলস্বৰূপে খাদ্যদ্ৰব্যৰ বাবে ভাৰতবৰ্ষই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল ইয়াৰ সুবিধাসমূহ গ্ৰহণ কৰি ভাৰতবৰ্ষৰ আভ্যন্তৰীণ দিশত হস্তক্ষেপ কৰিবলৈ আৰম্ভ কৰে এনেকৈ লিখিবা আৰু বহুত দীঘলীয়া আছে ঠিক আছে আৰম্ভণি এনেকৈ কৰিবা ভাৰতত উদ্ভৱ হোৱা খাদ্য সংকটৰ ফলস্বৰূপে এনেকৈ লিখিবা আৰু ভাৰতবৰ্ষ খাদ্যদ্ৰব্যৰ বাবে ভাৰতবৰ্ষ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰ কৰিবলৈ হৈছিল আৰম্ভণিটো এনেকৈ কৰিবা ঠিক আছে ইয়াতে পেৰাগ্ৰাফ চেঞ্জ কৰিব নালাগে লিখিলে হ'ল একেলগত লিখি দিবা নিজে অলপ বনাই লিখিবা এইটো কুৱেশ্যন ইমান টান নহয় কিন্তু বহুতে টান পায় মই ষ্টুডেণ্টবিলাকক লগ পাইছোঁ এনেকুৱা কুৱেশ্যনবিলাক কিছুমানে টান পায় একো নাই টান নহয় সহজ তোমালোকৰ লেচন 3 শৰ্মা জামানৰ ভাৰতবৰ্ষৰ প্ৰথম 3টা পঞ্চবাৰ্ষিক পৰিকল্পনাৰ বিষয়ে বহলাই লিখিব দিছে হা এইটো বহুত দীঘলীয়াকৈ লিখিছে তেওঁ তোমালোকে চাব পাৰা দীঘল হৈছে এইটো তোমালোকে লিখিবা যিখিনি পাৰা তোমালোকে নিজে বনাই অলপ লিখিব পাৰিবা নহয় ভাৰতবৰ্ষৰ প্ৰথম 3টা পঞ্চবাৰ্ষিক পৰিকল্পনাৰ বিষয়ে বহলাই লিখিব দিছে ইম্পৰ্টেণ্ট এইটো ইম্পৰ্টেণ্ট 6 মাৰ্কছ আহিব পাৰে বা 5 মাৰ্কছ আহিব পাৰে স্বাধীনতাৰ পিছত ভাৰতবৰ্ষই জাতি গঠনৰ ক্ষেত্ৰত কেনেকুৱা প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিল এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় নেক্সট বহি ভাৰতীয় ৰাজনৈতিক দলৰ প্ৰকৃতি বৰ্ণনা কৰা আহিব পাৰে প্ৰকৃতি বৰ্ণনা কৰিব দিব পাৰে কংগ্ৰেছ দলৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ কংগ্ৰেছ দলৰ অধিপত্য বিস্তাৰৰ কাৰণসমূহ বহলাই লিখিব দিছে এইটো ইম্পৰ্টেণ্ট হয় এইটো আহিব পাৰে ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্পৰ্ক আৰু সংঘাতৰ বিষয়ে বহলাই লিখিব দিব পাৰে লিখিবা দীঘলকৈ লিখিছে তেওঁ ইয়াৰ লগতে এইটো চাবা ভাৰতবৰ্ষ আৰু চীনৰ মাজৰ পৰিৱৰ্তিত সম্পৰ্কৰ বিষয়ে লিখা ইম্পৰ্টেণ্ট এইটো আহিব পাৰে দিয়া ভাৰত আৰু পাকিস্তানৰ সম্পৰ্ক আৰু সংঘাতৰ বিষয়ে বহলাই লিখা ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব পাৰে 5 মাৰ্কছ বা 4 মাৰ্কছ নিদিয়ে 6 মাৰ্কছ দিব পাৰে দিয়া 6 মাৰ্কছ ইম্পৰ্টেণ্ট কুৱেশ্যন অৰ্থনৈতিক শক্তি হিচাপে চীনৰ উত্থান সম্পৰ্কে লিখা পলিটিকেলৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন শীতল যুদ্ধৰ সময়ত নামৰ ভূমিকা আলোচনা কৰা শীতল যুদ্ধৰ সময়ত গোষ্ঠী নিৰপেক্ষ আন্দোলনে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ইম্পৰ্টেণ্ট হয় এইবিলাক লিখিছে তেওঁ এইটো 9/11ৰ ঘটনা বুলিলে কি বুজা এইটো ইম্পৰ্টেণ্ট হয় 2001 চনত 11 ছেপ্টেম্বৰ তাৰিখে আৰৱৰ কেইজনমান বিমান অপহৰণকাৰীয়ে আমেৰিকাৰ বাণিজ্যিক চাৰিখন অপহৰণ কৰি নিউয়ৰ্কত অৱস্থিত বিশ্ব বাণিজ্য কেন্দ্ৰত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰিছিল ফলত বিশ্ব বাণিজ্য কেন্দ্ৰ ভাঙি চুৰমাৰ হৈ গৈছিল এই ভয়াৱহ আক্ৰমণটোক 9/11 ঘটনা বুলিলে ঠিক আছে ইম্পৰ্টেণ্ট হয় তোমালোকে বেছিভাগ শ্বৰ্ট কুৱেশ্যনবিলাক চাবা হা শ্বৰ্ট কুৱেশ্যনবিলাক আহিব পাৰে মেইন বুক পঢ়িবা মেইন বুক IMFৰ সম্পূৰ্ণ ৰূপটো লিখা এইবিলাক আহিব পাৰে কোনে প্ৰথম উপসাগৰীয় যুদ্ধক সকলো যুদ্ধৰ মাতৃ বুলি আখ্যা দিছিল ইৰাকৰ ৰাষ্ট্ৰপতি ছাদ্দাম হুছেইন পাৰস্য উপসাগৰীয় যুদ্ধ বুলি কাক কোৱা হয় প্ৰথম উপসাগৰীয় যুদ্ধক মই ইম্পৰ্টেণ্টখিনি তোমালোকক দেখাইছোঁ প্ৰথম উপসাগৰীয় যুদ্ধৰ বিষয়ে বহলাই লিখিব দিছে এইটো প্ৰশ্ন দিছে আকৌ এটা ওছামা বিন লাডেনক কেতিয়া আৰু ক'ত হত্যা কৰিছিল 2011 চনৰ 2 মেত আমেৰিকাৰ নৌসেনা অল কায়দাৰ নেতা ওছামা বিন লাডেনক পাকিস্তানৰ উৰাটাবাদত হত্যা কৰে ইৰাকী স্বাধীনতা অভিযান কি ইম্পৰ্টেণ্ট এইবিলাকত 2 মাৰ্কছ থাকিব পাৰে বা 3 মাৰ্কছ এইবাৰ মোৰ বহিটো ওলাইছোঁ চীনৰ অৰ্থনৈতিক বিকাশ সম্পৰ্কে টোকা লিখা এইটো ইম্পৰ্টেণ্ট হয় এইবিলাক চাবা তোমালোকে এইটো এবাৰ 2 মাৰ্কছ এছিয়ানৰ 2টা দুৰ্বলতা লিখা ইম্পৰ্টেণ্ট হয় ইউৰোপীয় সংঘৰ 2টা দুৰ্বলতা লিখিব দিব পাৰে এইটো এটা ইম্পৰ্টেণ্ট নেপালৰ গণতন্ত্ৰলৈ অহা 2টা প্ৰত্যাহ্বান লিখা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় হা আৰু চাই আছোঁ মই
ভাৰত আৰু মালদ্বীপৰ মাজত দুটা সম্পৰ্ক লিখা ইমান ইম্পৰ্টেণ্ট নহয় তথাপিও চাবা এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন পূব পাকিস্তানৰ মানুহে কি কি কাৰণত স্বাধীনতা আন্দোলন আৰম্ভ কৰিছিল এইটো কোনটো অধ্যায়ৰ মই তোমালোকক দেখুৱাই আছোঁ সাম্প্ৰতিক দক্ষিণ এছিয়া হা এইটো ইম্পৰ্টেণ্ট ইয়াৰে মই তোমালোকক দিছোঁ কুৱেশ্যনবিলাক বিভিন্ন চেপ্টাৰত দি দিছোঁ তোমালোকে চাবা হা এইবিলাক ইম্পৰ্টেণ্ট নহ'লেও চাবা মানৱ অধিকাৰ জাগৰণ কি নিজে বুজি ল'ব লাগিব নিজে একেবাৰে ধুনীয়াকৈ জানিব লাগে এইবিলাক মানৱ অধিকাৰ জাগৰণ কি এইটো এটা কুৱেশ্যন দিছে ৰাষ্ট্ৰসংঘক সংস্কাৰ কৰা মানে নিৰাপত্তা পৰিষদক সংস্কাৰ কৰা তোমাৰ যুক্তি আগবঢ়োৱা ইম্পৰ্টেণ্ট এইটো এটা কুৱেশ্যন পৰম্পৰাগত নিৰাপত্তাৰ আভ্যন্তৰীণ ধাৰণাটোৰ বিষয়ে আলোচনা কৰিব দিছে তথাপিও চাবা ইম্পৰ্টেণ্ট নহ'ব পাৰে কিন্তু মই ক'ব নোৱাৰিম আহিব পাৰে হা চাবা কিন্তু এইটো ঠিক আছে আমি বিশ্বায়নত গৈছোঁ বিশ্বায়ন আৰু ভাৰতবৰ্ষৰ স্থিতি সম্পৰ্কে আলোচনা কৰা ইম্পৰ্টেণ্ট ঠিক আছে এইখিনিয়ে তোমালোকক দেখুৱালোঁ আজিৰ এই ভিডিঅ'টিত ইম্পৰ্টেণ্ট কিছুমান 5 নম্বৰী 6 নম্বৰী 2-3 নম্বৰী কুৱেশ্যন মই যদিও বেছিকৈ তোমালোকক দিব পৰা নাই ভিডিঅ'টো দীঘলীয়া হৈ যাব তোমালোকে আকৌ বৰিং পাবা ঠিক আছে ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা ঠিক আছে আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে মই নতুনকৈ কৈছোঁ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লোৱা এইটো সম্পূৰ্ণ বিনামূলীয়া ঠিক আছে মই তোমালোকক সম্পূৰ্ণ সহায় কৰিম